হেল্ল'। মই আপোনাক এইটো সুধিব বিচাৰিছোঁ, আমি গম পালোঁ যে আপোনাক ভাবুকি দিয়া হৈছে বুলি গম পাইছিলোঁ। ভাবুকি ৰেঞ্জাৰে দিছে, সি একো নাজানে মানে। পৰিৱেশৰ কাৰণে এইবোৰ কষ্টত পোৱা নাই তাহাঁতে, বা অষ্টাকিচনৰ যিখিনি মানুহে তাত পানী আলৈ আথানি হৈছে, গছৰ পৰা নমোৱা, নামঘৰৰ ওপৰৰ পৰা নমোৱা, বাঁহ গছৰ পৰা নমোৱা, বৰচাঙৰ পৰা নমোৱা, সেইটো মোৰ অভিজ্ঞতা আছে। সেই অভিজ্ঞতাখিনি যাতে নহওক, ঈশ্বৰে নকৰক আৰু সেইকাৰণে খনন কাৰ্যটো ইয়াত বন্ধ কৰিলে সেইটো ভাল হ'ব। আপোনাক ভাবুকি কোনে দিছিলে? ভাবুকি মানে ৰেঞ্জাৰে কৈছে সেইবোৰ কথা। মোৰ কথাটো যেতিয়া মনা নাই, তেতিয়া সেইটো ভাবুকি দিয়া নিচিনাই হ'ব। কি বুলি কৈছে আপোনাক? কৈছে ইয়াত মানুহ মাটি খান্দিয়ে এৰিম, তেনেকৈ বুলি কৈছে যে আমি শিৱসাগৰলৈকে ইয়াৰ পৰা মাটি খান্দি মানে নিম ইয়াৰ পৰাই, সেই তেনেকুৱাবিলাক কথা কৈছে। তাত 4 লেনত মাটি দিমগৈ, আমাক ৰেভিনিউ লাগে বোলে। যোৰহাটক ৰেভিনিউ লাগে, আমি বালি খনন কাৰ্য নকৰে। কিন্তু অলৰেডি মই যি গম পাওঁ, ভাৰত চৰকাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা বালি খনন কাৰ্য কৰি ক'ৰবাত ইউজ কৰিব নোৱাৰে। সেইটো ভূ-জৈৱ বিভাগে ক'ব, যদি আছে সংবাদ মাধ্যমক ভূ-জৈৱক সুধিবও পাৰে যে আপোনালোকৰ তেনেকুৱা বালি মহল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত দিয়া আছে নেকি, সেইটো সুধি চাব পাৰে আপোনালোক। কাৰণ যিহেতু সংবাদ মাধ্যম দেশ আৰু চতুৰ্থটো স্তম্ভ হ'লেও যদি মানুহেই নাথাকে, বালি খনন কাৰ্য কৰি মানুহেই নাথাকে, বালিটো কোনে কিনিব বা মাথাউৰিটোত কোনে থাকিব? এই কথাবিলাক খুব প্ৰয়োজন হৈছে মানে। প্ৰকৃতি ধ্বংস কৰি যি প্ৰজেক্টে উন্নয়নমূলক নকৰে, তাৰ পৰা মানুহলৈ ভাবুকি আহে। কাৰণ আমি দেখিছোঁ আগৰ পৰাই, সেইকাৰণে বুজি পাওঁ। যিখিনি এতিয়া মোৰ 67 বছৰ বয়স হ'ল, যিটো নদীৰ মাজতে জন্ম হৈ যিখিনি কৰিছোঁ, অভিজ্ঞতা লাভ কৰিছোঁ, সেইটোহে প্ৰকাশ কৰিছোঁ। যাতে খনন কাৰ্যটো যোৰহাটৰ ফালে আৰু বালি খনন কাৰ্যটো নকৰক, তাৰ বাবে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ।